নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সালে তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ তৰালি মেম মই আজি তোমালোকক অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস খণ্ডৰ অন্তৰ্গত পাঠ নম্বৰ 9 3 নম্বৰ অংকটি আলোচনা কৰিবলৈ ওলাইছো ইয়াৰ আগৰ শ্ৰেণীত তোমালোকে 1 নম্বৰ আৰু 2 নম্বৰ অংকৰ আলোচনা কৰিলা এই অংকটিত তোমালোকে 1857 চনৰ সিপাহী বিদ্ৰোহৰ পৰিসৰ তথা ফলাফল আৰু লগতে অসমৰ ভূমিকা এই বিদ্ৰোহটোত কিনো আছিল এই বিষয়ে তোমালোকে জানিব পাৰিবা ঠিক আছে পিছলৈ বলা আজি আমি আমাৰ শ্ৰেণীটো আৰম্ভ কৰো তোমালোকে আগৰ প্ৰথম আৰু দ্বিতীয় অংশত 1857 চনৰ সিপাহী বিদ্ৰোহৰ বিষয়ে বহুতখিনি কথা গম পালা যে কি কাৰণত ভাৰতবৰ্ষত 1858 চনৰ সিপাহী বিদ্ৰোহ যাক কি বুলি কয় সিপাহী বিদ্ৰোহ বুলি জনা যায় সেইখিনি বিষয়ে গম পাইছিলা যে কিয় এই বিদ্ৰোহটি ভাৰতত হ'ল আৰু ব্ৰিটিছৰ বিৰুদ্ধে কেনেকৈ ভাৰতীয় জনসাধাৰণ ওলাই আহিবলৈ বাধ্য হ'ল ইয়াৰ কাৰণবোৰ পাইছিলা আৰু এই বিদ্ৰোহটি সিপাহী মংগল পাণ্ডে কি কৰিলে তাৎক্ষণিকভাৱে তেখেতে আৰম্ভ কৰি দিলে আৰু এই মংগল পাণ্ডে আৰম্ভ কৰি দিয়া বিদ্ৰোহটিয়ে ক্ৰমান্বয়ে ভাৰতৰ চুকে কোণে বিয়পি গ'ল ইয়াৰ বিস্তাৰ ইয়াৰ পৰিসৰৰ বিষয়ে বাৰু এতিয়া আমি চাওঁ ঠিক আছে চাবা ইয়াতে এতিয়া আছে বিদ্ৰোহৰ বিস্তাৰ তাৰমানে বিদ্ৰোহৰ পৰিসৰ বিদ্ৰোহ কম বেছি পৰিমাণে ক'ত লাগ হৈছিলে এই বিদ্ৰোহে সমগ্ৰ চুকে কোণে কেনেকৈ মানুহক কি কৰিছিলে আগুৱাই আহাত বা উচতনি দিছিল বা নিজৰ খুব উজাগৰ কৰিবলৈ সহায় কৰিছিল বা সহযোগ কৰিছিল চোৱা কম সময়ৰ ভিতৰতে এই বিদ্ৰোহটোৱে বহু ঠাই বিয়পি কৰিছিলে দেখা পালানে তোমালোকে খুব কম সময়তে যিটো বিদ্ৰোহ মংগল পাণ্ডে আৰম্ভ কৰি দিছিলে নহয় জানো ইয়াত ৰাজনৈতিক সামাজিক ধৰ্মীয় সামৰিক তাৎক্ষণিক বিভিন্ন ধৰণৰ কাৰণ জড়িত হৈছে ইয়াৰ আগৰ ক্লাছত তোমালোকে পঢ়িলা এতিয়া এই যে বিদ্ৰোহটো আৰম্ভ হ'ল সিপাহী বিদ্ৰোহ ই কি হ'ল বহু ঠাইতে বিয়পি গ'ল যেনে উত্তৰ ভাৰত মধ্য ভাৰত দক্ষিণ ভাৰত তাৰমানে দেখিলানে ভাৰতৰ সকলো ঠাইতে বিয়পি পৰিলে দক্ষিণ ভাৰতৰ বিদ্ৰোহ কেৱল এখন বা দুখন চহৰলৈ বিয়পি পৰিল এইখিনিতে এটা কথা ক'ব লাগিব আমাৰ যেটো দক্ষিণ ভাৰত আছিলে ইয়াতে সম্পূৰ্ণৰূপে কি হোৱা নাছিলে মানে দক্ষিণ ভাৰতত এই বিদ্ৰোহটো বিয়পা নাছিল কিন্তু কম বেছি পৰিমাণে দক্ষিণ ভাৰততো কিন্তু বিদ্ৰোহটোৱে কি কৰিছিলে যথেষ্ট কি কৰিছিল প্ৰভাৱ পেলাইছিলে কিছুমান অঞ্চলত বিদ্ৰোহ হিংসাত্মক ৰূপ ল'লে তাৰমানে এই বিদ্ৰোহ এটা সময়ত কি হ'ল জানানে হিংসাৰ মানে প্ৰখৰ ল'বলগীয়া হ'ল হিংসাৰ আশ্ৰয় ল'বলগীয়া হ'ল তাৰমানে বিভিন্ন ধৰণৰ পৰিস্থিতি তাত মানে উত্তেজনাপূৰ্ণ পৰিস্থিতি সৃষ্টি হ'ল যিয়ে কি হ'ল এটা সময়ত হিংসাত্মক ৰূপ ল'লে ইয়াৰ আকৌ কাৰণ কিন্তু জড়িত হৈ আছে যে কিয় তাৰমানে এই বিদ্ৰোহটি হিংসাত্মক ৰূপ ল'লে এক হ'ল কি ইয়াৰ উপযুক্ত নেতৃত্বৰ কি আছিলে অবিহনে ই অসংগঠিত বিদ্ৰোহ হৈ পৰিলে এতিয়া কথাটো হ'ল কি তৎক্ষণাতে যিহেতু এই বিদ্ৰোহটো কি হৈছিলে আৰম্ভ হোৱাৰ কাৰণে ইয়াৰ কি নাছিলে এজন উপযুক্ত নেতৃত্ব তাৰমানে লিডাৰশ্বিপ কাৰো হাতত নাছিল যাৰ বাবে কি হ'ল যোনে যি ইচ্ছা তাকে কৰিলে কিছুমান ঠাইত সেইকাৰণে কি হ'ল এই বিদ্ৰোহটিয়ে হিংসাত্মক ৰূপ ল'লে যেনে চোৱা 1857 চনত বিদ্ৰোহত ইংৰাজৰ বিৰুদ্ধে সাধাৰণ প্ৰতিবাদ নহয় ই ভাৰতীয় ইতিহাসৰ এক মাইলৰ খুঁটি এইটো তোমালোকে মনত ৰাখিবা এইটো হৈছে বিদ্ৰোহ দেখিলেনে ইয়াতে তোমালোকে এই ছবিখনত দেখা পাইছানে ব্ৰিটিছ সৈন্যও আছে বা আমাৰ ভাৰতীয় সৈন্য বাহিনীৰ ওপৰতো তেওঁলোকে কেনেকৈ অত্যাচাৰ কৰিছিল বা জনসাধাৰণৰ ওপৰতো কেনেকৈ অত্যাচাৰ কৰিছিল অকণমান আভাস আমি এই ছবিৰ দ্বাৰা আমি গম পাওঁ কিন্তু এতিয়া ক'ব লাগিব ই ভাৰতীয় ইতিহাসত এক মাইলৰ খুঁটি তাৰমানে কি এই বিদ্ৰোহটিয়ে কি কৰিছিলে সমগ্ৰ ভাৰতৰ মানুহক কি ইংৰাজৰ বিৰুদ্ধে একগোট হ'বলৈ কি কৰিছিলে সাহস যোগাইছিলে সেইকাৰণে ইয়াক কি বুলি কৈছে মাইলৰ খুঁটি বুলি কৈছে নেক্সট চাবা এই বিদ্ৰোহৰ আঁৰৰ মূল শক্তি আছিলে ভাৰতীয় সৈন্য সেইটো তোমালোকে জানা ইয়াৰ আগৰ অংশ দুটাত পাইছাই যে এই প্ৰথম এই বিদ্ৰোহটোৰ ফিৰিঙতি কোনে জ্বলাই দিছিলে আমাৰ ভাৰতীয় সৈন্যসকলে আৰু তাৰে ভিতৰত কোন প্ৰথমে কৰিছিলে মংগল পাণ্ডে পিছলৈ
নবাব জমিদাৰ অভিজাত শ্ৰেণী কৃষক পুৰোহিত মৌলবী মোল্লা আদি সকলোৱে সমতা হেৰুৱা শাসকসকলে তেওঁলোকক কি কৰিছিলে সমৰ্থন কৰিছিলে চোৱা যদিও সৈন্যসকলে এই বিদ্ৰোহটো আৰম্ভ কৰিছিল বা ইয়াক চিপাহী বিদ্ৰোহ বুলি কোৱা হৈছিলে কিন্তু অকল চিপাহীৰ মাজতে ই সীমিত হৈ নাথাকিলে ইয়াতে এওঁলোকসকল যেনে নবাব জমিদাৰ অভিজাত শ্ৰেণী কৃষক পুৰোহিত মৌলবী মোল্লা সকলোৱে কি কৰিলে তেওঁলোকৰ এনেও কি আছিলে তেওঁলোকৰ শাসন বা তেওঁলোকৰ জমিদাৰী বা তেওঁলোকৰ সুবিধা সকলোখিনি ব্ৰিটিছে কি কৰিছিলে তেওঁলোকক বঞ্চিত কৰিছিল আৰু সকলোৱে ক্ষোভত জ্বলি আছিলে আৰু সেইকাৰণে কি কৰিছিলে এই বিদ্ৰোহটিক তেওঁলোকে পূৰ্ণ কি কৰিছিলে সমৰ্থন দিছিলে বুজি পাইছানে 1857 চনত বিদ্ৰোহ সফল নহল কিন্তু আমি যদি ফলাফলৰ ফালৰ পৰা যদি চাবলৈ যাওঁ যদি ইয়াৰ পৰিণতিটো চাওঁ পৰিণতিত আমি এক কথাত ক'ব লাগিব কি যে ই সম্পূৰ্ণৰূপে কি নহলে সফল নহল কিন্তু সফল নহলেও কি হল ইয়াৰ কিন্তু প্ৰভাৱ সুদূৰ প্ৰসাৰী আছিল কেনেকে চাবা বহু কাৰণত ই এক উল্লেখযোগ্য পৰিঘটনা সুদূৰ প্ৰসাৰী ইয়াৰ প্ৰভাৱ ইমান পৰিলে যে ইয়াৰ প্ৰায় 100-150 বছৰৰ পিছত ইংৰাজ কি হৈ গল কি ইয়াৰ পিছৰ 100 বছৰৰ ভিতৰতে তাৰমানে 1947 চনত ইংৰাজ বাধ্য হল কি হল তেওঁলোকে ভাৰতৰ স্বাধীনতা ভাৰতক উভতাই দিবলৈ বাধ্য হল আৰু এইবোৰৰ আৰম্ভণি কোনে যোগাইছিলে এই বিদ্ৰোহটিয়ে গতিকে তোমালোকে সেই ফালৰ পৰা যদি চোৱা এই বিদ্ৰোহটিক তোমালোকে কিন্তু সফল নহল বুলি ক'ব নোৱাৰি ই কি কৰিছিলে সকলোকে কি কৰিছিলে গোটেই সমগ্ৰ ভাৰতৰ মানুহক কি এই জাগৰণ ভাৰতীয় মানুহৰ মাজত ই এক স্বাধীনতাৰ যুদ্ধৰ জাগৰণ কি কৰিছিলে সৃষ্টি কৰিছিলে চাবা 1858 চনত কোম্পানীৰ শাসন কৰা সমতা হেৰুৱাই পেলালে কিন্তু ইয়াতে এতিয়া ক'বলগীয়া আৰু এটা দৰকাৰী কথা কি জানানে এই বিদ্ৰোহটি সফল নহল কি হল কিন্তু এক কাৰণত ক'ব লাগিব সফল হল কেনেকৈ জানানে এই বিদ্ৰোহটিয়ে কোম্পানীৰ শাসন কিন্তু ভাৰতত কি কৰিলে শেষ কৰিলে সমাপ্ত কৰিলে কোম্পানী মানে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কথা কৈছো তাৰ মানে এই বিদ্ৰোহটিৰ পিছতে 1858 চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন শেষ হল আৰু ভাৰতৰ সম্পূৰ্ণ অৰ্থনৈতিক বা ৰাজনৈতিক বা সম্পূৰ্ণ শাসন কাৰ হাতলৈ গল জানানে সম্পূৰ্ণ গল পোনপটীয়াভাৱে ৰাণী ভিক্টোৰিয়াৰ অধীনলৈ গল তাৰমানে ব্ৰিটিছ সম্ৰাজ্ঞী কোন আছিলে সেইখিনি সময়ত সংসদত কোন ব্ৰিটিছ যেহেতু ব্ৰিটিছত বা ব্ৰিটিছ সংসদত ৰাণীয়ে যেহেতু কি কৰে ৰাজত্ব কৰে ৰাণী ভিক্টোৰিয়া হাতলৈ কি হৈ গল প্ৰত্যক্ষভাৱে সমতা ভাৰতৰ সমতা তেওঁৰ হাতলৈ গুচি গল ইষ্ট ইণ্ডিয়া কোম্পানীৰ সমতা আৰু তেওঁলোকৰ বিলুপ্ত হল ক'ত বিলুপ্ত হল ভাৰতত গতিকে ভাবা এই বিদ্ৰোহটিৰ পিছলে ফলাফল প্ৰভাৱ বাৰু সুদূৰ প্ৰসাৰী হয় নহয় কোৱা য'ত তেওঁলোকৰ কি হল সমতাহীনতে ভাৰতৰ সমতা হেৰুৱাবলগীয়া হল এয়া এখন ছবি চোৱা এই ছবিটো তেতিয়া তোমালোকে এটা নতুন অংশ পাবা দ্যাট ইজ কি 1857 চনৰ বিদ্ৰোহত অসমৰ ভূমিকা এইবাৰ পাবা অসমৰ ভূমিকা এই বিদ্ৰোহটিয়ে অসমত কি ৰকম এটা প্ৰভাৱ পেলাইছিল আমি কম বেছি পৰিমাণে ভাৰতৰ কিছুমান ঠাই কথা উত্তৰ ভাৰত মধ্য ভাৰত বা দক্ষিণ ভাৰত হয়নে সেইবোৰৰ কথা আমি কলো এতিয়া আমি চাম পূব ভাৰতত থকা দেশ যেনে বিশেষকৈ আমাৰ অসমতনো এই বিদ্ৰোহটিয়ে কেনেকৈ প্ৰভাৱ পেলাইছিল আমি এতিয়া আমি আলোচনা কৰিম এয়া চোৱাচোন এয়া এখন ছবি দিছে অসমৰ কথা আহি পৰিল চোৱা এক হল কি 1857 চনত বিদ্ৰোহৰ আগতে কিন্তু ব্ৰিটিছ ক'ত আছিলে আমাৰ অসমত আছিল এইটো কথা তোমালোকে মনত ৰাখিবা যে প্ৰভাৱ পেলাইছিল হয় অসমো জড়িত হৈ আছিল এই বিদ্ৰোহটিত কেনেকৈ জড়িত হল আমি এটা পাম কিন্তু তাৰ আগতে তোমালোকে এটা কথা জানিব লাগিব যে এই বিদ্ৰোহটিৰ আগতে কি আছিলে ব্ৰিটিছ কিন্তু অসমত আছিলে কেনেকৈ আছিল কাৰণ ব্ৰিটিছক মানৰ পৰা অসমখনক ৰক্ষা কৰিবলৈ অসমীয়াই কি কৰিছিল ব্ৰিটিছক আমন্ত্ৰণ দিছিলে মনত পৰিছেনে তোমালোকৰ মানৰ তৃতীয় আক্ৰমণ ইয়াৰ আগৰ পাঠবিলাকত তোমালোকে চাগে নিশ্চয় পঢ়িছা মানৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কাৰণে ব্ৰিটিছক কি কৰিলে আমন্ত্ৰণ কৰিলে হয় নহয় মানক মানে পৰাহিত কৰিবলৈ বা পৰাভূত কৰিবলৈ আৰু সেই সূত্ৰে ইংৰাজ কি হল অসমত আহিলে এই যে ইংৰাজ অসমত আহিল তেওঁলোকে কিন্তু উভতি আকৌ নগলে তেওঁলোক কি হল পিছলে আৰু যোৱা নহল তেওঁলোক উভতি নগল তেওঁলোকে অসমক মানৰ পৰা মুক্ত কৰিলে হয় কিন্তু কোম্পানী চৰকাৰৰ অধীনলৈ আকৌ অসমখন আনিলে মানৰ পৰা অসমখনক মুক্ত কৰিলে মান যাবলৈ বাধ্য হল কিন্তু
অসমখন তেওঁলোকে কিন্তু নেৰিলে সম্পূৰ্ণ অসমখন কাৰ হাতলৈ আহিলে আমাৰ ইংৰাজৰ হাতলৈ আহিলে কেতিয়া আহিল মান আৰু ইংৰাজৰ মাজত যিখন সন্ধি হৈছিলে সেই সন্ধি অনুযায়ী ইয়াণ্ডাবুৰ সন্ধিৰ বিষয়েও পাবা তোমালোকে ইয়াণ্ডাবুৰ সন্ধি মতে অসমখন কাৰ হাতলৈ গ'ল মানে অসমখন ইংৰাজৰ হাতত দি দিলে আৰু তেতিয়াৰ পৰা ইংৰাজ কি কিন্তু ক'ত থাকিলে আমাৰ অসমত থাকিলে আৰু অসমৰ ওপৰত তেওঁলোকে ৰাজত্ব বা শাসন কৰিলে আৰম্ভণিৰ পৰা অসমৰ পাহাৰ ভৈয়ামৰ লোকসকলে ব্ৰিটিছৰ উপনিৱেশবাদত অসন্তুষ্ট হৈছিল অসম যিহেতু ব্ৰিটিছসকল থাকিলে ন অসমত তেওঁলোকেতো এনেই নাথাকিলে ন তেওঁলোকে কি কৰিলে শাসন কৰিলে কিন্তু তেওঁলোকৰ শাসন ব্যৱস্থাত আমাৰ পাহাৰ ভৈয়ামৰ যিখিনি আমাৰ অসমীয়া মানুহ আছিলে বা আমাৰ জনজাতিখিনি আছিলে সকলোখিনি কিন্তু ইংৰাজৰ কি হৈ আছিলে ইংৰাজৰ বিৰুদ্ধে অসন্তুষ্ট প্ৰকাশ কৰিছিলে আন ৰাজ্যৰ তুলনাত অসমত অতি সোনকালে ইংৰাজৰ অৰ্থনৈতিক নীতিৰ বলি হৈছিল ইয়াত এতিয়া তোমালোকে অলপ আৰু এটা কথা জানিব লাগিব সেইটো বহুত ইম্পৰ্টেণ্ট কথা হয় যে ভাৰতৰ প্ৰত্যেকটো কোণতে কি কৰিছিল ব্ৰিটিছে শাসন কৰিছিল তোমালোকে জানা বা আগৰ পাঠবোৰৰ পৰা তোমালোকে এতিয়ালৈকে পঢ়ি আহি আছা কিন্তু সেই সম্পূৰ্ণ ভাৰতৰ ৰাজ্যবোৰৰ তুলনাত আমাৰ অসমে কিন্তু প্ৰথমতেই ব্ৰিটিছৰ এই অৰ্থনৈতিক শোষণৰ কিন্তু বলি হৈছিলে সেইটো কথা তোমালোকে সদায় মনত ৰাখিব অসম প্ৰথম এনেকুৱা এখন ৰাজ্য যি ব্ৰিটিছে প্ৰথমতে কি কৰিছিলে আৰ্থিকভাৱে আমাৰ অসমৰ জনসাধাৰণক কৃষকসকলে কি কৰিছিলে শোষিত কৰিছিলে অসমীয়াক তেওঁলোকৰ বিৰুদ্ধে ঘূৰাই দিয়াৰ মূল কথাবোৰ হ'ল এতিয়া কথাটো হ'ল কি যে কি কাৰণত এই সুবিধা হৈছিল তেওঁলোকৰ বিভাজন আৰু শাসন নীতি তেওঁলোকে সদায় ব্ৰিটিছে এটা কথাই জানিছিলে যে বিভাজন ডিভাইড এণ্ড ৰুল এইটো যদি ভাৰতীয় মানুহৰ মাজত যদি সৃষ্টি কৰিব পাৰি তো ভাৰতখনত আমি কি কৰিব পাৰিম শাসন কৰিব পাৰিম সেইকাৰণে তেওঁলোকে ভাৰতৰ বিভিন্ন ৰাজ্যত বিভাজন নীতি বিশেষকৈ তেওঁলোকে প্ৰয়োগ কৰিছিল আৰু তাৰ দ্বাৰা তেওঁলোকে কি কৰিছিলে শাসন কৰিছিলে তেওঁলোকৰ অৰ্থনৈতিক শোষণ ভূমি ৰাজহৰ বৃদ্ধি চোৱা অকল অৰ্থনৈতিক সংস্কাৰবোৰৰ বিষয়ে তোমালোকে ইয়াৰ আগৰ শ্ৰেণীত পঢ়িছিলা তাৰোপৰি তেওঁলোকে কি কৰিছিলে মাটিৰ ওপৰত কৰ বা ৰাজহ তেওঁলোকে কি কৰিছিলে বৃদ্ধি কৰিছিল ফলাফল উপনিৱেশকৰণৰ 2 বছৰৰ ভিতৰতে তেওঁলোকৰ বিৰুদ্ধে বহু বিদ্ৰোহ হ'ল চোৱা এই 2 বছৰৰ ভিতৰতে পাহাৰ ভৈয়াম সকলো ঠাইৰ মানুহে কি হ'ল ব্ৰিটিছৰ অত্যাচাৰ উৎপীড়ন সহ্য কৰিব নোহোৱা হ'ল আৰু তেওঁলোকে ক্ষোভত জ্বলিবলৈ ধৰিলে এতিয়া চোৱা এই ক্ষোভৰ আৰম্ভণি এতিয়া কোনে কৰিব একলকে তোমালোকক মই ক'লো এতিয়া যে অসমৰ জনসাধাৰণে ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোকৰ অসন্তুষ্টি প্ৰকাশ কৰিয়ে আছিলে বা তেওঁলোকে ভিতৰি কি ৰকম ইয়াৰ প্ৰতিবাদ কৰিব পাৰি সেয়া কথা তেওঁলোকে কি কৰি আছিল চিন্তা চৰ্চা কৰি আছিল কিন্তু আৰম্ভণি এটা কোনে কৰিলে জানানে গুমধৰ কোঁৱৰে তেওঁৰ নামটো মনত ৰাখিবা যে অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কোনে কৰিছিলে গুমধৰ কোঁৱৰ কিয় কৰিলে গুমধৰ কোঁৱৰে দেখিলে যে ব্ৰিটিছে দেখোন লাহে লাহে ইষ্ট ইণ্ডিয়া কোম্পানী কি কৰিলে অসমখনৰ ওপৰত শাসন কৰিব ধৰিলে তেওঁ ভাবিলে যে অসমত আকৌ আমি কি কৰো অসমৰ ৰাজপাটত আকৌ আহোমৰ শাসন ব্যৱস্থা আৰম্ভ কৰো যাতে ব্ৰিটিছে অসমখন এৰি থৈ যায় সেইবাবে তেওঁ কি কৰিলে বিদ্ৰোহ আৰম্ভ কৰিলে তেওঁ বিচাৰিলে কি জানেনে আহোম তেওঁ এজন কি আছিলে নিজে এজন আহোম ৰাজকুমাৰ আছিল আৰু 1828 চনত তেওঁ কি কৰিলে আহোমৰ সিংহাসন তেওঁ দাবী কৰিলে তেওঁ ক'লে যে আহোমৰ সিংহাসনত কোনোবা এজন আহোমে কি কৰিব লাগিব ৰাজত্ব কৰিব লাগিব এনেকৈ তেওঁ কি কৰিলে প্ৰতিবাদ আৰম্ভ কৰিলে সেইকাৰণে তোমালোকে সদায় মনত ৰাখিবা গুমধৰ কোঁৱৰে প্ৰথমজন ব্যক্তি যিজনে কি কৰিছিলে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে আৰু সেইকাৰণে তেওঁ কি কৰিছিল তেওঁ জেলত দিয়া হৈছিল ইয়াৰ পিছত আকৌ কোনে অসমত ইংৰাজৰ বিৰুদ্ধে বা কোম্পানীৰ বিৰুদ্ধে মাত মাতিছিলে বা প্ৰতিবাদ কৰিছিল সেই ক্ষেত্ৰত আমি সদায় ক'ব লাগিব কাৰ নাম মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা চমুকৈ তেওঁ কি বুলি জনা যায় মণিৰাম দেৱান তেওঁৰ বিষয়ে নিশ্চয় তোমালোকে জানা তেওঁ অসমৰ ইতিহাসত তেওঁ সদায় সোণালী আখৰেৰে সদায় জিলিকি তেওঁ থাকিব অসমৰ এজন বীৰ পুৰুষ হিচাপে হয়নে তেওঁ কি কৰিছিলে তেওঁই আৰম্ভ কৰিছিলে 1857 চনৰ যিটো চিপাহী বিদ্ৰোহ অসমত তেওঁ আৰম্ভ কৰিছিল এটা কেনেকৈ কৰিছিল চাওঁ বাৰু দেই
তেওঁক চমুকে কি বুলি জনা যায় মণিৰাম দেৱান বুলি জনা যায় 1857 চনৰ বিদ্ৰোহত অংশ লোৱা অসমৰ কেন্দ্ৰীয় ব্যক্তি আছে মেইন মুখ্য ব্যক্তিজনে আছিল আমাৰ কোন মণিৰাম দেৱান তেওঁ এজন চতুৰ ৰাজনীতিবিদ আৰু প্ৰশাসক আছিল তেওঁ ৰাজনীতিবিদ আছিল কিন্তু তোমালোকে ইয়াত এইখিনি কথা কোৱাৰ আগতে এবাৰ এটা কথা মই আগতীয়াকৈ কৈ দিওঁ মনত ৰাখিবা মণিৰাম দেৱান কিন্তু বৰভাণ্ডাৰ বৰুৱা তেওঁ যিটো সম্পূৰ্ণ নাম তেওঁ মণিৰাম দেৱান হোৱাৰ আগতে তেওঁ কিন্তু ব্ৰিটিছৰ এজন কি আছিল বিষয়াহে আছিলে তেওঁ দেৱান পদবীত আছিলে তাৰ ব্ৰিটিছৰ আমোলত প্ৰথম অৱস্থাত তেওঁ ব্ৰিটিছক কি কৰিছিল সমৰ্থন কৰিছিল চোৱা কাৰণ তেওঁ ব্ৰিটিছৰ তলতীয়া হৈ প্ৰশাসনৰ বিভাগত তেওঁ কাম কৰিছিল সেইকাৰণে তেওঁ কি কৰিব নিশ্চয় তেওঁ ব্ৰিটিছক কি কৰিব সমৰ্থন কৰিব নহয় জানো কোৱা কিন্তু লাহে লাহে তেওঁ দেখিলে যে ব্ৰিটিছৰ যি বৈষম্যমূলক নীতি তাৰমানে তেওঁলোকৰ যি মিলাপ্ৰীতি বা সমিল মিলৰ যিটো নীতি সেইটো নহয় তেওঁলোকে সদায় বৈষম্য সৃষ্টি কৰিছিলে ব্ৰিটিছ আৰু অসমীয়াৰ মাজত বা ভাৰতীয়ৰ মাজত তেওঁলোকৰ এই বৈষম্যমূলক তাৰোপৰি উৎপীড়ন অত্যাচাৰবোৰক নীতি তেওঁ কি হৈ গৈছিলে তেওঁ নিজেও কি হৈছিলে বলি হ'ল আৰু সেইবাবে তেওঁ কি কৰিলে তেওঁ ব্ৰিটিছৰ পদবী যিটো পদবী তেওঁ কাম কৰি আছিলে তেওঁ ত্যাগ কৰি কি কৰিলে তেওঁ কি নিজেই কি কৰিলে এই বিদ্ৰোহত নামি পৰি তাৰমানে তেওঁ ব্ৰিটিছৰ বা ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে যুঁজিবলৈ যত্নপৰ হ'ল কাৰণ কিয় তেওঁ নিজেই এই বৈষম্যৰ বলি হৈছিলে তেওঁ মণিৰাম দেৱান নিজেই যিহেতু ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়া আছিলে কিন্তু তেওঁলোকৰ বিষয়া হৈ কাম কৰি থাকোঁতেও কিন্তু তেওঁ কিহৰ বলি হৈছিলে বৈষম্যৰ বলি হৈছিলে হয় নহয় উপায় নাপায় তেওঁ কি কৰিলে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিবলৈ বা প্ৰতিবাদ কৰিবলৈ তেওঁ উঠি পৰি লাগিল এজন দেৱানে ব্ৰিটিছৰ চাকৰিৰ পৰা তেওঁ কি কৰিলে পদত্যাগ কৰিলে তেওঁ এতিয়া চোৱা ব্ৰিটিছৰ বৈষম্যমূলক নীতি তেওঁ তাৰমানে আৰু সহ্য কৰিব নোৱাৰিলে প্ৰথম তেওঁ কি কৰিলে ব্ৰিটিছৰ চাকৰিটো কি কৰিলে তেওঁ ত্যাগ কৰিলে পদত্যাগ কৰিলে আৰু দুখন চাহ বাগিচা নিজেই কি কৰিলে এতিয়া তেওঁ যিহেতু কি কয় এজন মধ্যবিত্ত ব্যক্তি আছিল সামন্ত আছিল হয় নহয় তেওঁ নিজে কি কৰিলে দুখন নিজৰ বিবেকে চাহ বাগিচা তেওঁ খুলিলে চাহ বাগিচা কেইখনৰ নাম আছিলে মনত ৰাখিবা চিনামৰা আৰু চেলেঙত তেওঁ দুখন যোৰহাটৰ চিনামৰা আৰু চেলেঙত তেওঁ দুখন নিজে বিবেকে চাহ বাগিচা খুলিলে এই চাহ বাগিচা খোলাৰ পিছতো কিন্তু ব্ৰিটিছ কোম্পানীয়ে কিন্তু তেওঁ কি কৰা নাছিলে এৰি দিয়া নাছিল বিভিন্ন ধৰণৰ তেওঁৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছিল মণিৰাম আছিল প্ৰথম ভাৰতীয় চাহ খেতিয়ক এতিয়া তোমালোকে সবচে ডাঙৰ কথা জানিবলগীয়া মণিৰাম দেৱান প্ৰথম যেটো তেওঁ দুখন চাহ বাগিচা খুলিলে মই কলোৱে ন চিনামৰা আৰু চেলেঙত যোৰহাটত তেওঁ দুখন চাহ বাগিচা খুলিলে ন তো সেই সূত্ৰে মনত ৰাখিবা মণিৰাম দেৱান ভাৰতৰ ৰাজনীতিত বা অসমৰ ৰাজনীতিত প্ৰথম ব্যক্তি যিজন চাহ খেতিয়ক আছিল বা চাহ ব্যৱসায়ী আছিল ইংৰাজে এই কথা ভাল পোৱা নাছিল কাৰণ তেওঁ নিজেই যেটো দুখন চাহ বাগিচা খুলিলে ন তো ইংৰাজেতো সদায় বিচাৰে ন ভাৰতীয় মানুহক মানে কি দমন কৰি ৰাখিবলৈ কাৰণ তেওঁলোকে দমনমূলক নীতিৰ ওপৰত বিশ্বাসী আছিল কিন্তু যেতিয়া মণিৰাম দেৱানে নিজে চাহ বাগিচা খুলিলে এই কথাটো কোনে সহ্য কৰিব পৰা নাছিল বা ভাল পোৱা নাছিল ব্ৰিটিছে ভাল পোৱা নাছিল আৰু তেওঁ দুনিয়াই হাৰাশাস্তি কৰিছিল মই ক'লো নে তেওঁ বৈষম্যমূলক নীতি তেওঁ চাকৰি পদত্যাগ কৰাৰ পিছতো কি কৰিছিল তেওঁ পিছা এৰা নাছিল সদায় তেওঁৰ ওপৰত কি কৰিছিল মানে কষ্ট দিছিল তেওঁ নিজকে আৰু অসমীয়া মানুহৰ মুক্ত কৰিব বিচাৰি কণ্ঠপ্ৰসাৰ সিংহক পুনৰ তেওঁ সিংহাসনত বহাবলৈ চেষ্টা কৰিলে এতিয়া কথাটো হ'ল কি তেওঁ ভাবিলে যে যেনেকৈ নহওক আমি গোটেই অসমীয়া মানুহখিনিকে একগোট হ'ব লাগে কাৰ বিৰুদ্ধে ব্ৰিটিছ কোম্পানীৰ বিৰুদ্ধে সেইকাৰণে তেওঁ ভাবিলে যে অসমৰ মানুহৰ লগত যোগাযোগ আৰম্ভ কৰিলে যে আমি পুনৰ আহোম সিংহাসনত কাক কণ্ঠপ্ৰসাৰ সিংহক আমি সিংহাসনত বহুৱাম আৰু সেইকাৰণে তেওঁ প্ৰতিবাদ আৰম্ভ কৰি দিলে তেওঁ সকলো মানুহৰ লগত যোগাযোগ কৰিলে তেওঁ কি কৰিলে আহোমৰ পুনৰ শাসন তেওঁ ঘূৰাই আনিবলৈ তেওঁ চেষ্টা কৰিলে কিন্তু ব্ৰিটিছৰ ওচৰত তেওঁৰ আবেদন বিফল কিন্তু সেইবাবে তেওঁ প্ৰথম কি কৰিলে জানানে তেওঁ আবেদন কৰিলে কোম্পানী চৰকাৰক যে আহোম সিংহাসনত পুনৰ কণ্ঠপ্ৰসাৰ সিংহক সিংহাসনত বহুৱাবলৈ কিন্তু তেওঁৰ আবেদন কি হ'ল বিফল হ'ল তাৰমানে অস্বীকাৰ কৰিলে কোম্পানীয়ে আৰু তেওঁ 1857 চনৰ বিদ্ৰোহত যোগদান কৰে এতিয়া কথাটো হ'ল কি কোম্পানী চৰকাৰক আবেদন কৰিবলৈ তেওঁ কলিকতাত গৈছিল কাৰণ কোম্পানী চৰকাৰৰ হেডকোৱাৰ্টাৰ ক'ত আছিল কলিকতাত হয় নাই বংগত আছিল তাত যেতিয়া তেওঁ আবেদন কৰিলে কিন্তু তেওঁ আবেদনটো কি কৰিলে অস্বীকাৰ কৰিলে ন কোম্পানী চৰকাৰে কিন্তু তাতে গৈ
মণিৰাম দেৱানে যেতিয়া কলিকতাত আছিলে সেইখিনি সময়ত তেওঁ তাতে গৈ কিন্তু সেই 1857 চনৰ যিটো চিপাহী বিদ্ৰোহ সেইখিনি সময়ত সমসাময়িকভাৱে ভাৰতত হৈ আছিল ন, এই বিদ্ৰোহটিৰ কথা মণিৰাম দেৱানে গম পালে আৰু তেওঁ ভাবিলে এনেকুৱাই বিদ্ৰোহ এতিয়া ক'ত হ'ব লাগে, আমাৰ অসমতো হ'ব লাগে ব্ৰিটিছৰ বিৰুদ্ধে। ব্ৰিটিছক আমাৰ অসমৰ পৰা প্ৰতাৰিত কৰিবৰ কাৰণে আমি বিদ্ৰোহত নিশ্চয় আমি যোগদান কৰিম। আৰু সেইবাবে তেওঁ কি কৰিলে, গোপনে সশস্ত্ৰে বিদ্ৰোহৰ প্ৰস্তুতি চলালে। তেওঁ কলিকতাৰ পৰাই কি কৰিছিলে, বিদ্ৰোহৰ প্ৰস্তুতি চলালে, যাতে অসমৰ জনগণেও কি কৰে এনেকুৱা ধৰণৰ বিদ্ৰোহ অসমত আৰম্ভ কৰিলে। আৰু এই বিদ্ৰোহটিয়ে কি কৰিলে, সশস্ত্ৰ বিদ্ৰোহীৰ প্ৰস্তুতি তেওঁ কৰিলে। আৰু তেওঁ সহযোগীসকলৰ সৈতে তেওঁ যোগাযোগ, আৰু সেইকাৰণে তেওঁ কি কৰিলে, কলিকতাৰ পৰা কন্দৰ্পেশ্বৰ সিংহলৈ বা অন্য ব্যক্তিলৈ তেওঁ যোগাযোগ কৰিলে, যেনে কন্দৰ্পেশ্বৰ সিংহ আৰু পিয়লি বৰুৱা ইত্যাদি। তেওঁলোকক জনালে যে কলিকতাত বা ভাৰতৰ অন্য ঠাইত 1857 চনৰ বিদ্ৰোহ কিদৰে বিয়পিছে ব্ৰিটিছৰ বিৰুদ্ধে, তেওঁ এইবিলাক কথা যোগাযোগ মাধ্যমেৰে জনালে। বহুতো অসন্তুষ্টি অসমীয়া ব্ৰিটিছৰ বিৰুদ্ধে একত্ৰিত হ'ল। কাৰণ অলপ আগতে মই কৈছিলে নহয় জানো, পাহাৰ ভৈয়াম সকলোতে মানুহে কি হৈ আছিলে, ব্ৰিটিছৰ এই শোষণৰ বলিত অসন্তুষ্টটো হৈয়ে আছিল, আৰু সকলোকে কি কৰিলে, ইয়াতে যোগদান কৰিলে। চাৰিঙীয়া ৰজা কন্দৰ্পেশ্বৰ সিংহৰ বাসস্থানত এই বিদ্ৰোহৰ মিলনস্থিৰ হ'ল। তাৰমানে আমাৰ যিজন কন্দৰ্পেশ্বৰ সিংহ আমাৰ আহোম সিংহাসনৰ দাবীদাৰ, তেওঁ আহোম শাসক আছিলে বা তেওঁ আহোম পৰিয়ালৰ আছিলে, তেওঁৰ ঘৰতেই কি বিদ্ৰোহীসকলে কি কৰিলে, তাতে মিলিলে আৰু তাতে কি কৰিলে, বিদ্ৰোহৰ আলোচনা বিলোচনাবোৰ তাতে হ'ল বা ইয়াৰ ৰণ কৌশল তাতে আৰম্ভণি কৰিলে। অৱশ্যে ইংৰাজে বিদ্ৰোহৰ সৈতে জড়িত কিছুমান নথি পত্ৰ পাইছিল, কিন্তু এতিয়া কথাটো হ'ল কি, ঘৰৰ শত্ৰু বিভীষণ বুলি যেনেকে কয়, অসমৰে মানুহ কিছুমানৰ ষড়যন্ত্ৰৰ বুলি আমাৰ মণিৰাম দেৱান বা অসমীয়া জনসাধাৰণে হ'ল তেওঁলোকে ব্ৰিটিছক সহায় কৰাত কাৰণে ব্ৰিটিছে কি কৰিলে, যিবোৰ নথি পত্ৰ মণিৰাম দেৱানে কলিকতাৰ পৰা অসমলৈ পঠিয়াইছিলে নহয় জানো, সেইবোৰ ব্ৰিটিছৰ হাতত পৰিলে। তাৰমানে ব্ৰিটিছে আল্টিমেটলি গম পালে যে অসমৰ জনগণেও কি কৰিছে, বিদ্ৰোহ আৰম্ভ, তলে তলে বিদ্ৰোহ আৰম্ভ কৰিছে। আৰু লগে লগে কি কৰিলে, কলিকতাতে গৈ মণিৰাম দেৱানক গ্ৰেফতাৰ কৰিলে, তেওঁক বন্দী কৰিলে। আৰু 1826 চনৰ ফেব্ৰুৱাৰী মাহটো তোমালোকে সদায় মনত ৰাখিবা, তেওঁক কলিকতাতে গ্ৰেফতাৰ কৰি তেওঁক কি কৰিলে, যোৰহাটলৈ তেওঁক অনা হ'ল। আৰু 1858 চনৰ 26 ফেব্ৰুৱাৰীৰ দিনা তেওঁক কোনো ধৰণৰ ৰক্ষাৰ সুযোগ নিদিলে। তেওঁ নিজকে আত্মৰক্ষাৰো আনকি ব্ৰিটিছে কি কৰিলে, তেওঁক সুযোগ নিদি যোৰহাটত তেওঁ কি কৰিলে, খোলা ময়দানত পথাৰত তেওঁ কি কৰিলে, ফাঁচি দিলে মণিৰাম দেৱান। আৰু তেওঁৰ লগত কাক দিলে জানানে, পিয়লি বৰুৱাকো ফাঁচি দিলে। মনত ৰাখিবা, মণিৰাম দেৱানৰ লগতে পিয়লি বৰুৱাকো ফাঁচি দিলে যোৰহাটৰ খোলা ময়দানত, হয় নহয়, যাতে মানুহ সকলো জনগণে যাতে তেওঁক দেখা পায় আৰু ব্ৰিটিছৰ বিৰুদ্ধে যাতে আকৌ জনসাধাৰণে কেতিয়াও যাতে বিদ্ৰোহ নকৰে, সেইটো বুলিয়ে কি কৰিলে, 1858 চনৰ 26 ফেব্ৰুৱাৰী দিনটো মনত ৰাখিবা, মণিৰাম দেৱানক ফাঁচি দিয়া হ'ল। কন্দৰ্পেশ্বৰ সিংহটো আছিলে ন, তেওঁকো ধৰিছিল ন তেওঁলোক, কিন্তু কন্দৰ্পেশ্বৰ সিংহ সেইখিনি সময়ত নুমলীয়া আছিল, হয় নহয়, তো নুমলীয়া মানে কম বয়সৰ আছিল, সৰু বয়সৰ থকাৰ কাৰণে তেওঁক এটা সামান্য পেঞ্চন দি তেওঁক গুৱাহাটীত গৃহবন্দী কৰি ৰাখিলে। তেওঁক গুৱাহাটীত ৰাখিলে, কিন্তু গৃহবন্দী কৰি ৰাখিলে। আন কিছুমান যেনে আৰুতো বিদ্ৰোহৰ নেতাবিলাক আছিলে ন, মানুহবোৰ আছিলে, কাক কিছুমানক কি কৰিলে চাবা, আজীৱন কাৰাদণ্ড দিলে, কিছুমানক কঠোৰ কাৰাদণ্ড দিলে, আৰু বহুতৰে সম্পত্তি জব্দ কৰিলে। কিছুমানতো ব্ৰিটিছে কি কৰিলে, সম্পত্তিও জব্দ কৰিলে, আৰু কিছুমানে কি কৰিলে, তেওঁলোকৰ পেঞ্চন বন্ধ কৰি দিলে। এতিয়া দেখিলানে অসমত 1857 চনৰ চিপাহী বিদ্ৰোহে কি ৰকম বিয়পিলে আৰু অসমৰ জনগণে কেনেকৈ ইয়াত জড়িত হ'ল। আৰু এই ক্ষেত্ৰত মণিৰাম দেৱানৰ আগৰণুৱা স্বভাৱৰ কাৰণে আমিও এই কি 1857 চনৰ বিদ্ৰোহত জড়িত হলো। আমি আজি তৃতীয় অংশত অসমৰ ভূমিকা অলপ পঢ়িলো। আমি আজি যিখিনি কথা পঢ়িলো তাৰ ওপৰত দুটামান প্ৰশ্ন আছে দেই, তোমালোকে চেষ্টা কৰা প্ৰশ্নকেইটা উত্তৰ দিবলৈ হা। প্ৰথম প্ৰশ্ন কি আছে চোৱা, 1 নম্বৰ, অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কোনে কৰিছিলে? মনত পৰিছেনে তোমালোকৰ? আমি অকণমান আগতে আলোচনা কৰিছিলো নহয়নে? প্ৰথম কিন্তু মনত ৰাখিবা, কোনে কৰিছিলে? মণিৰাম দেৱান, পিয়লি বৰুৱা নে গুমধৰ কোঁৱৰ? কোনে কৰিছিল কোৱাচোন? মণিৰাম দেৱানো নহয়, পিয়লি বৰুৱা নহয়, শুদ্ধ উত্তৰ হৈছে গুমধৰ কোঁৱৰ। 1828 চনতে গুমধৰ কোঁৱৰে কি কৰিছিলে?
তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল দ্বিতীয় প্ৰশ্নত এটা খালী ঠাই পূৰ কৰা আছে ডেছ তাৰিখে মনিৰাম দেৱানক ফাঁচি দিয়া হৈছিল আমি অলপ আগতে আলোচনা কৰিলো 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে মনিৰাম দেৱানক কি হৈছিলে ফাঁচি দিয়া হৈছিল 3 নম্বৰ এটা প্ৰশ্ন তোমালোকৰ কাৰণে ৰাখিছো চোৱা ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিলে ইয়াণ্ডাবু সন্ধি যিখন সন্ধিৰ কাৰণে অসমখন কাৰ হাতলৈ গ'ল ব্ৰিটিছৰ হাতলৈ গ'ল হেতু 1825 1826 নে 1827 মনত ৰাখিবা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1826 চন 1826 চনত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমখন ব্ৰিটিছৰ হাতলৈ গ'ল তো পিছে হলে আজি আমি তৃতীয় অংশত এই 1857 চনৰ বিদ্ৰোহত অসমৰ ভূমিকা বিষয়ে আমি গম পালো আমি ইয়াৰ পিছৰ ক্লাছত পিছৰ শ্ৰেণীত ইয়াৰ পিছৰ অংশ আলোচনা কৰিম মই আশা ৰাখিছো নিশ্চয় তোমালোকৰ আজিৰ আলোচনাৰ পৰা নিশ্চয় তোমালোক উপকৃত হবা বা লাভ তোমালোকৰ হ'ব আগলৈ আকৌ তোমালোকক লগ পাম বুলি আশা থাকিল ধন্যবাদ